নমস্কাৰ সকলোকে লৌহ কৃষ্ণলৈ স্বাগতম জনাই আজি দেৱবাণী সংস্কৃতম শংকৰদেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ চতুৰ্থ পাঠ ৰাসোৎসৱঃ পাঠটি আগবঢ়োৱা হৈছে। পাঠটি কেনেধৰণে উচ্চাৰণ কৰা হয় শব্দবোৰ আৰু তাৰ অৰ্থ লগত দিয়া হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কেনে লাগিছে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ৰাসোৎসৱঃ ৰাস উৎসৱ ভারতবর্ষে পালিতানাম উৎসবানাং মধ্যে রাসোৎসৱঃ অপি অন্যতমঃ। ভাৰতবৰ্ষত পালন কৰা উৎসৱসমূহৰ ভিতৰত ৰাস উৎসৱো অন্যতম। শ্ৰীমদ ভাগৱত পুৰাণস্য দশম স্কন্ধে ভাগৱতঃ শ্ৰীকৃষ্ণস্য ৰাসলীলায়াঃ বৰ্ণনম উপলভ্যতে। শ্ৰীমদ ভাগৱত পুৰাণৰ দশম স্কন্ধ ভাগৱতত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বৰ্ণনা পোৱা যায়। ৰাসোৎসৱঃ ধৰ্মীয় উৎসৱঃ অস্তি। ৰাস উৎসৱ হ'ল এক ধৰ্মীয় উৎসৱ। অস্মিন উৎসৱে ৰসো ভৱতি। এই উৎসৱত ৰস আছে। ৰসস্য অৰ্থঃ আনন্দঃ। ৰসৰ অৰ্থ হ'ল আনন্দ। ৰাসোৎসৱস্য প্ৰাৰম্ভং বৃন্দাবনে যমুনা তীৰে অভৱত। ৰাস উৎসৱৰ আৰম্ভ হৈছিল বৃন্দাবনত যমুনা নদীৰ তীৰত। শৰৎকালস্য পূৰ্ণিমা তিথৌ ৰাসোৎসৱস্য পালনং ভৱতি। শৰৎকালৰ পূৰ্ণিমা তিথিত ৰাস উৎসৱ পালন কৰা হয়। কৃষ্ণঃ গোপীভিঃ সহ আধ্যাত্মিকং নৃত্যম অকৰোত। শ্ৰীকৃষ্ণই গোপীসকলৰ লগত আধ্যাত্মিক নৃত্য কৰে। তত্ৰ গোপ্যঃ অপি নৃত্যম অকুৰ্বন। তাত গোপবালকসকলেও নৃত্য কৰে। তৎ নৃত্যমেৱ অস্য উৎসৱস্য প্ৰমুখঃ বিষয়ঃ। তাত নৃত্যই হ'ল এই উৎসৱৰ মূল বিষয়। ৰাসক্ৰীড়া ইতি শব্দস্য অৰ্থ ভৱতি আনন্দেন নৃত্যস্য প্ৰদৰ্শনম। ৰাসক্ৰীড়া এই শব্দটোৰ অৰ্থ হ'ল আনন্দেৰে নৃত্যৰ প্ৰদৰ্শন কৰা। তত্ৰ শিশুকৃষ্ণস্য বালক্ৰীড়া কালীয়দমনম কংসবধ গোবৰ্ধন পৰ্বত ধাৰণম ইত্যাদিনাম উপস্থাপনম ভৱতি। তাত শিশু কৃষ্ণৰ বালক খেল অৰ্থাৎ শিশুকালৰ খেলা, কালীয় দমন, কংসবধ, গোবৰ্ধন পৰ্বত ধাৰণ ইত্যাদি বিষয় উপস্থাপন কৰা হৈছে। অসম ৰাজ্যে মাজুলী, পলাশবাৰী, শুৱালকুছি, নলবাৰী, হাউলি ইত্যাদিষু স্থানেষু ভব্যৰূপেণ ৰাসোৎসৱঃ উদযাপিতঃ ভৱতি। অসমৰ ৰাজ্যৰ মাজুলী, পলাশবাৰী, শুৱালকুছি, নলবাৰী, হাউলি ইত্যাদি স্থানসমূহত অতি ধাৰ্মিকভাৱে ৰাস উৎসৱ উদযাপন কৰা হয়। অসম ৰাজ্যে মৃন্ময় ৰাসস্য জীৱন্ত ৰাসস্য চ প্ৰচলনং দৃশ্যতে। অসমত মূৰ্তিৰ ৰাস আৰু জীৱন্ত ৰাস প্ৰচলন আছে। মৃত্তিকায়াः মূৰ্তয়ः নিৰ্মাণং কৃত্वा প্ৰদৰ্শনাৰ্থম উপস্থাপনমেৱ মৃন্ময় ৰাসঃ। মাটিৰ মূৰ্তি নিৰ্মাণ কৰি প্ৰদৰ্শন কৰা আৰু উপস্থাপন কৰা এয়াই হ'ল মৃন্ময় ৰাস অৰ্থাৎ মূৰ্তিৰ ৰাস। অপিচ মানৱাঃ দেৱানাং বস্ত্ৰ ভূষণানি ধৃত্वा ইয়ং ৰাসং কুৰ্বন্তি সহ এৱ জীৱন্ত ৰাসঃ। আৰু মানুহে দেৱতাৰ বস্ত্ৰ পৰিধান কৰি যি ৰাস কৰে সেয়া হ'ল জীৱন্ত ৰাস। ৰাসোৎসৱস্য পালনেন মানৱানাং মধ্যে ধাৰ্মিক ভাৱঃ আত্মীয় ভাৱঃ আনন্দময় ভাৱঃ চ বৰ্ধনং ভৱতি। ৰাস উৎসৱ পালনৰ জৰিয়তে মানুহৰ মাজত ধাৰ্মিক ভাৱ, আধ্যাত্মিক ভাৱ আৰু আনন্দময় ভাৱৰ বৃদ্ধি হয়। গতিকে এইখিনি আছিলে পাঠটোৰ অনুবাদ আৰু পঠন অভ্যাস।
পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম। চেনেলটো চাই থাকিব আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।